আপোনালোক সকলোৱে জ্ঞাত কাশ্মীৰৰ পহেলগামত যিটো ঘটনা হৈ গ'ল, ইমান কি ক'ম আৰু, গোটেই বিশ্ব কঁপাই যোৱা এটা ঘটনা। আৰু সেই ঘটনাটোক গৰিহণা দিছোঁ আমি। এনেকুৱা হ'ব নালাগিছিলে, কিন্তু এইসকল ইমান মানে হিন্দু হোৱাৰ কাৰণে তেওঁলোকে গুলি খাবলগীয়া হ'ল। সিহঁতে কালিমাৰ পঢ়িব নজনাৰ কাৰণে গুলি খাবলগীয়া হ'ল। যিসকল হিন্দু যুৱক যুৱতীসকল আছিলে, বহুত বেয়া ঘটনা হৈছে। আৰু লগতে ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ, মানে যোনখিনি ব্যৱস্থা আছিলে সেই ব্যৱস্থাসমূহ পানীৰ হওক, বিদ্যুতৰ হওক, সকলো ধৰণৰ সা সুবিধা বন্ধ কৰি দিছে, মৰুভূমিত পৰিণত হ'ব। সেইটো কথা জানি খুব ভাল লাগিছে। আৰু লগতে আমাৰ মৰিগাঁৱৰ যুৱক জ্যোতি দাস আৰু 4টাকৈ পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছিলে CRPF জোৱানজনে, মৰিগাঁও জ্যোতি দাস। বহুত ভাল লাগিছে। আৰু এতিয়া পুনৰ গৈছে কাশ্মীৰলৈ, সেইটো কথা মানে বেছিকৈ ভাল লাগিছে। তেখেতে আগতে ৰাষ্ট্ৰপতি বীৰৰ পদকো লাভ কৰিছিলে। আৰু ইমান সংকটৰ সময়ত হাতত বন্দুক তুলি লৈছে, চেলুট জনাইছোঁ। আৰু একদম বীৰৰ দৰে যাওক, যুদ্ধ কৰক আৰু যুদ্ধত জয়ী হৈ আহক, তাকে কামনা কৰিছোঁ। বহুত ভাল লাগিছে। আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। আৰু এইসকলক সঁচাকৈ নিকৃষ্ট মনৰ ব্যক্তিসকলক তৰ্পি মৰা কৰিব লাগে, গুলীয়াই। সিহঁতকো আমাক হিন্দুসকলক যেনেকৈ যি শাস্তি দিছিলে, সিহঁতক তাতকৈ দুগুণ দিব লাগে। আৰু জ্যোতি দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আগবাঢ়ি গৈছে আচলতে। আৰু তেনেকুৱা বীৰাংগনাসমূহ আহক, আগবাঢ়ি যাওক আৰু বীৰৰ দৰে উভতি আহক।